দ্বিতীয় জিএছএ প্ৰাইড কাপ টি20 ক্ৰিকেট টুৰ্ণামেণ্টৰ সামৰণি। চিটি ক্ৰিকেট ক্লাবৰ শিৰত চেম্পিয়নৰ খিতাপ। বাট ক্ৰিকেট ক্লাবলৈ ৰানাৰ্ছ আপৰ সন্মান। যোৱা 2 ছেপ্টেম্বৰৰ পৰা গুৱাহাটীৰ নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত দ্বিতীয় জিএছএ প্ৰাইড কাপ 2024 টি20 ক্ৰিকেট টুৰ্ণামেণ্টখন বুধবাৰে সফল সামৰণি পৰিল। গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত 6টাকৈ ক্ৰিকেট দলে নেহেৰু ষ্টেডিয়ামত দেখুৱালে বেট বলৰ যাদু। বুধবাৰে ফাইনেলৰ মহাৰণত নামিল বাট ক্ৰিকেট ক্লাব আৰু চিটি ক্ৰিকেট ক্লাব। প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই বাট ক্ৰিকেট ক্লাবে সংগ্ৰহ কৰে 146 ৰান। প্ৰত্যুত্তৰত 6টা উইকেট হেৰুৱাই অন্তিম বলত ছিক্সাৰ কোবাই বিজয় লক্ষ্যত উপনীত হ'ল চিটি ক্ৰিকেট ক্লাব। ফলত 4 উইকেটত জয়ী হৈ দ্বিতীয় জিএছএ প্ৰাইড কাপ 2024ৰ খিতাপ দখল কৰে চিটি ক্ৰিকেট ক্লাবে। আনহাতে ৰানাৰ্ছ আপৰ সন্মান বুটলিলে বাট ক্ৰিকেট ক্লাবে। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিল অসম ক্ৰিকেট সন্থাৰ যুটীয়া সম্পাদক ৰাজেন্দ্ৰ সিং, জিএছএৰ সম্পাদক দেৱজিৎ শইকীয়া, কোষাধ্যক্ষ অমিয় কুমাৰ তালুকদাৰ, যুটীয়া সম্পাদক কাজল পল চৌধাৰী, সহকাৰী সম্পাদক জাহিৰুল হক, সাজাদ জাহিৰ হুছেইন, ভলীবল সম্পাদক প্ৰদীপ শৰ্মা, ক্ৰিকেট সম্পাদক নাছিৰ গুল খান, CEO মুনিন নবিছ, কাৰ্যবাহী সদস্য প্ৰমোদ ৰাজবংশী, হাইলাকান্দি জিলা ক্ৰীড়া সন্থাৰ শৈবাল সেনগুপ্তা আদি বিশিষ্ট ব্যক্তি। টুৰ্ণামেণ্টখনৰ সন্দৰ্ভত জনালে গুৱাহাটী ক্ৰীড়া সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক সাজাদ জাহিৰ হুছেইনে। 6টা টিমে পাৰ্টিচিপেট কৰিছিলে। ইয়াতে টপ আমাৰ লাষ্ট ইয়েৰৰ টিমকেইটা। লাষ্ট ইয়েৰটো নিউ ষ্টাৰ ক্লাব চেম্পিয়ন হৈছিলে আৰু এইবাৰ তেনেকৈ খুব ভাল পৰিৱেশত আমি পাতিলোঁ এইবাৰ। আৰু আজি মই চিটি ক্ৰিকেট কোচিং ক্লাবক মই কংগ্ৰেচুলেট কৰিছোঁ। তেওঁলোকে ইমান ভাল ক্ৰিকেট খেলি লাষ্ট বলটো 6 মাৰি পেলাই জিকালে। চ' বিৰাট ভাল লাগিলে আহি পেলাই। মানে খুব হাই প্ৰফাইল মেটচ হৈছে। গ্ৰাউণ্ড আপুনি দেখিছে, গোটেই আয়োজনখিনি দেখিছে। চ' গোটেই পৰিৱেশটো আৰু ক্ৰিকেটৰ কাৰণে খুব ভাল। পিচেছবিলাক খুব ভাল আছিলে, আউটফিল্ড ভাল আছিলে, আম্পায়াৰিং ভাল আছিলে আৰু গোটেইটো টেলিকাষ্টো হৈছিলে খেলখন। চ' মই ভাবোঁ যে এই টুৰ্ণামেণ্টখনৰ পৰা আমাৰ নতুন প্ৰজন্মৰ খুব উৎসাহিত হ'ব। টি20 আছিলে, টি20 মেটচেছ আছিলে। ফাইনেল মেচৰ প্লেয়াৰ অৱ দ্য মেচৰ সন্মান লাভ কৰে চিটি ক্ৰিকেট ক্লাবৰ খেলুৱৈ সঞ্জয় সিঙে। সেইদৰে চিটি ক্ৰিকেট ক্লাবৰে পংকজ ৰায়ে লাভ কৰে শ্ৰেষ্ঠ বলাৰৰ সন্মান। আনহাতে প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট আৰু শ্ৰেষ্ঠ বেটাৰৰ সন্মান আজৰি আনিলে চিটি ক্ৰিকেট ক্লাবৰ খেলুৱৈ সঞ্জীৱ বৰ্মনে। পংকজ ৰায় মই, আৰু মই বেষ্ট বলাৰ পালোঁ আজি। আপোনাৰ গোটেই টুৰ্ণামেণ্টটো ভাল বলিং কৰিছোঁ। আজি মই বলিং নকৰিলোঁ অলপ দুখ পোৱাৰ কাৰণে, বাট আমাৰ টিমটো চেম্পিয়ন হৈছে, বহুত ভাল লাগিছে। মোৰ 6টা ইনিঙত আপোনাৰ 14টা উইকেট, ভাল লাগিছে। মানে আমি এনেও চেম্পিয়ন হৈ থাকোঁ, মানে লাষ্ট টাইমো আমি চেম্পিয়ন হৈছোঁ, ইয়াৰ আগতে চেম্পিয়ন হৈছোঁ। সেইটো বেছি ভাল লাগিছে কাৰণ কি বাৰ্ডক আমি হাৰাইছোঁ। ভাল টিম হয় ন তাহাঁতে, আৰু আমি ডমিনেট কৰি জিকিছোঁ, ভাল লাগিছে। মোৰ নাম সঞ্জীৱ বৰ্মন। মই টুৰ্ণামেণ্টৰ বেষ্ট বেটছমেন আৰু মেন অফ দ্য ছিৰিজ পাইছোঁ। মোৰ আই থিংক 250+ ৰান হ'ব। আৰু বলিঙত মই 8টা ইনিংছ 11 উইকেট পাইছোঁ। ফাইনেলত মই বেছি কৰা নাই, 18-17 কণ্ট্ৰিবিউট কৰিছোঁ। আৰু বলিঙত মই 2টা উইকেট লৈছিলোঁ, ক্ৰুচিয়েল 2টা উইকেট লৈছোঁ। টিমৰ কাৰণে কণ্ট্ৰিবিউট কৰি আছোঁ চব মেটছত। চ' ভাল লাগিছে। আৰু কেপ্টেইন হওক, কোচ হওক, চবেই ছাপৰ্ট কৰি আছে আৰু মোৰ ওপৰত বিলিভ কৰিছে, অপেনিং প্লেচটো মোক দিছে। চ' যিমান পাৰোঁ টিমৰ কাৰণে কৰি আছোঁ। আৰু টিমটো জিকিছে, তাত চবচে বেছি ভাল টিম জিকাৰ কাৰণে বেছি ভাল লাগিছে। কাৰণ আমাৰ লাষ্ট 3-4টা টুৰ্ণামেণ্ট আমি ভাল গৈ আছোঁ। অলমষ্ট লাষ্ট ইয়াৰ আমি চেম্পিয়নশ্বিপ জিকিছোঁ, APCC ভাল গৈছে। চ' আমি ছামাৰ চেলেঞ্জ টুৰ্ণামেণ্টটো ফাইনেল হাৰিছোঁ, তাৰ পৰা আমি বহুত শিকিছোঁ। চ' আজি সেই ভুলবোৰ কৰা নাই আৰু তাৰ কাৰণে আমি চেম্পিয়ন হৈছোঁ। দ্বিতীয় জিএছএ প্ৰাইড কাপ 2024ৰ খিতাপ দখল কৰাৰ পাছত গুগল স্পৰ্টছ এনিৰ সন্মুখত অভিজ্ঞতা ব্যক্ত কৰিলে চিটি ক্ৰিকেট ক্লাবৰ অধিনায়ক ৰোমাৰিঅ' শৰ্মাই। এইটো উইকেটত যোনটো এণ্ড বেটিং কৰিছে 147 টাৰ্গেট দিছে, সেইটো হ'ল আপোনাৰ 180-90 হয় এইটো উইকেটত, যোনটো শ্ল' উইকেট, ইমান ডাঙৰ আউটফিল্ড। তো আমাৰ বলিঙত অলপ মাজত বেয়া হৈছিলে, কিন্তু আমাৰ কাম বেক কৰিছোঁ। তাৰপিছত বেটিঙত ক'ব গ'লে ষ্টাৰ্টিঙত আমাক যোনটো ষ্টাৰ্ট লাগে সেইটো ষ্টাৰ্ট বঢ়িয়া হৈছে। মাজত অলপমান ৰানিং বিটুইন উইকেট অলপ মই নিজৰ অলপ শ্ল' হৈছে, অলপ গৰম আছে বুলি, কিন্তু লাষ্টত যোনটো এণ্ডিং কৰিছে সঞ্জয় সিঙে, আনবিলিভেবল। যেনেকৈ লাষ্ট বলটো মই লাষ্ট বলটোত 6 খালোঁ, আমাকো সিহঁতকে লাষ্ট বলত আমাক জিকিবৰ কাৰণে 6 লাগে। তো ফিনিছ ইমান বঢ়িয়া কৰিছে, আমি একদম ইম্পচিবল মেচটো আমি জিকি গৈছোঁ। আই থিংক এইটো বহুত ভাল অপৰচুনিটি আমাৰ যোনে জুনিয়ৰ্ছবোৰ, যেনেকৈ বেষ্ট বলাৰ, বেষ্ট বেটছমেন, মেন অফ দ্য মেচ আমি যোনে পাইছে, একদম ফিউচাৰৰ কাৰণে বহুত ব্ৰাইট। মানে ইয়াৰ পৰাই যি পাৰফৰ্ম কৰিলে যেন অসম সন্থাই যেন আমাক চাই যেন কেম্পত মাতে, আমাৰ জুনিয়ৰ ল'ৰাবিলাকক অলপ চান্স দিয়ে, মই সেইটো বিচাৰোঁ। বাকী আমাৰ যিখিনি এফৰ্ট দিব লগা আছে বলাৰ,
বেটছমেন 100% চবে এফৰ্ট দিছে সেই 100% এফৰ্ট দিয়াৰ কাৰণে আমাৰ টিমে এচিভ কৰিছে এই টুৰ্ণামেণ্টটো চেম্পিয়ন হ'বৰ কাৰণে উল্লেখ্য যে ফাইনেলত আম্পায়াৰৰ দায়িত্ব পালন কৰিলে দিগন্ত বৰ্মন আৰু উজ্জ্বল ডেকাই আনহাতে স্কৰাৰ হিচাপে আছিল নিতুল আলী আৰু বিটু সেন সকলোকে সামৰণি অনুষ্ঠানতে মোমেণ্ট প্ৰদানেৰে সন্মানিত কৰিলে আয়োজকে ক্ৰীড়া অনুৰাগীৰ আশা এনে টুৰ্ণামেণ্টৰ আচলত ধৰি ক্ৰীড়াংগনত দুপে আগুৱাই যাওক অসমৰ উদিত ক্ৰিকেটাৰ চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনি